ক্ৰমাৎ ব্ৰহ্মপুত্ৰত পানী হ্ৰাস হোৱাৰ পাছতে এতিয়া চিন্তাত পৰিছে নৈপৰীয়া ৰাইজ। সমগ্ৰ বিষয়টো সন্দৰ্ভত টিয়কৰ পৰা অবিনাশ শইকীয়াই যুগুত কৰা এক প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াইছো। মই এই মুহূৰ্তত উপস্থিত আছোঁ নিমাতী ঘাটত আৰু ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজতে মই এই মুহূৰ্তত থিয় হৈ আছোঁ। অৰ্থাৎ খৰালি ব্ৰহ্মপুত্ৰখন যথেষ্ট পৰিমাণে শুকাই গৈছে। আগৰ যি ব্ৰহ্মপুত্ৰ আছিল এতিয়া যথেষ্ট পানী শুকাই গৈছে। ব্ৰহ্মপুত্ৰত অকল আপুনি দেখিবলৈ পাব বালিচৰেই বালিচৰ। দিনক দিনে যেন বছৰ ধৰি যি ব্ৰহ্মপুত্ৰ বৈ আহিছিল উফন্দি উঠা মহাবাহু ব্ৰহ্মপুত্ৰৰ সেই আগৰ ৰূপ নাই। অবৈধ খনন, কোনো পৰিকল্পনা নথকাকৈ আৰু অপৰিষ্কাৰ কৰি ৰখাও আন এটা ফচল হিচাপে আমি এতিয়া ব্ৰহ্মপুত্ৰখনৰ পানী লাহে লাহে শুকাই গৈছে। আৰু এতিয়াও যিটো মুহূৰ্তত ব্ৰহ্মপুত্ৰত পানী থাকে, কিন্তু এতিয়া দিনক দিনে ব্ৰহ্মপুত্ৰৰ পানী ক্ৰমে হ্ৰাস হোৱা দেখা গৈছে। আৰু বালিচৰ ইয়াৰ পৰা আপুনি দেখিব, পাৰলৈ মোক কেমেৰামেনে দেখুৱাব 1 কিলোমিটাৰ পৰ্যন্ত অকল বালিচৰে দেখিবলৈ পাব। অৰ্থাৎ দিনক দিনে ব্ৰহ্মপুত্ৰৰ যেন জীৱন আয়ুস কমি আহিছে। অসমৰ ধামধেৰ স্বৰূপ ব্ৰহ্মপুত্ৰখনৰ লগত বহুত জীয়াই আছে। ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত বহুত কাহিনী আছে, কিন্তু এতিয়া ক্ৰমাৎ হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ পানী আৰু বালিচৰত পোত গৈছে আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।